Namaskar and good morning. I am Mrigankati Bhardwaj. Today I am going to prepare and present a small video lecture for students of Alfred Nobel Junior College, Goalpara. Topic of today's lecture is Kirchhoff law, and I was taking it from current electricity sector of class 12 physics book. All of you enjoy this lecture. Before start Kirchhoff law, we should go for basic concepts. To understand Kirchhoff law, we should know four basic concepts. First one is electrical networks. The term electrical network is used for a complicated systems of electrical conductor. ইয়াত এই ডায়াগ্ৰামটোত এই গোটেই সিস্টেমটো হৈছে electrical network. Electrical conductor means resistance, conducting wire and battery. All these three components come under electrical conductor. Next, junction. Any point in an electric circuit where two or more conductors are joined together is a junction. Now we can see A, B, C, D. There is one question arise. Is ABCD is a junction? If you ask me that question, I will say no. If it is no, why? Why it is no? Let's see. আমি এই ডায়াগ্ৰামটো দেখিছো যে এডাল একেডাল ওয়্যাৰ এই ওয়্যাৰডাল ভাঁজ কৰা হৈছে ইয়াত আৰু এডাল ওয়্যাৰ এড কৰা হোৱা নাই কিন্তু আমি যদি এই কথাটো ইয়ালৈ আহি চাও ইয়াত আমি দেখিম যে এই যেটো পইণ্ট আছে এই পইণ্টত কি হৈছে দুডাল ওয়্যাৰ লগ লাগিছে এডাল হৈছে এই ওয়্যাৰডাল আৰু এডাল হৈছে এই ওয়্যাৰডাল দুইডাল আহি এই পইণ্টত লগ লাগিছে সাপোজ মই এই পইণ্টৰ নাম দিছো ই পইণ্টত লগ লাগিছে আৰু ঠিক এইফালে হৈছে এফ পইণ্টত লগ লাগিছে এটা ই আৰু এফ হৈছে এই গুটেই ইলেক্ট্ৰিক্যাল নেটৱৰ্কটোৰ কাৰণে জাংশন পইণ্ট লুপ অৰ মেশ লুপ অৰ মেশ ইয়াত ক্লিয়াৰলি লিখা আছে লুপ মানে হৈছে এই গুটেই সাৰ্কিটটো এ ই এফ বি এ মই কোৰ পৰা আৰম্ভ কৰিছো এ পৰা আৰম্ভ কৰিছো ই এফ বি এ ঠিক কৰিছো এই গুটেই ক্লোজ সার্কিট মানে টুকে লুপ বুলি কোৱা হয় সার্কিটটো কন্ডাক্টিং পাথটোকে লুপ বুলি কোৱা হয় সৰি কন্ডাক্টিং পাথটো লুপ বুলি কোৱা হয় ঠিক একে ধৰণে ই ডি সি এফ ই ইয়াকো কি বুলি কোৱা হয় লুপ বুলি কোৱা হয় আৰু ইয়াৰ ডাইৰেকশনটো হৈছে এন্টি ক্লকৱাইজ ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি আমি তাক অপোজিট দিশত ঘূৰালোহেঁতেন এটো হৈছে ক্লকৱাইজ আমি এন্টি ক্লকৱাইজ নো ক্লকৱাইজ নো এটা আমাৰ ওপৰত কথা ইয়াক মেশ বুলিও কোৱা হয় ইয়াৰ দুটা নাম আছে মেশ অৰ লুপ ব্ৰাঞ্চ A branch is any point part of the network that lies between two junctions মানে কি হৈছে ই আৰু এফ ৰ মাজত থকা যিকোনো দুটা পাৰ্ট যিকোনো এটা পাৰ্ট এটা ই আৰু এফ ৰ মাজত এটো এটা পাৰ্ট হৈ আছে এটো পাৰ্ট নম্বৰ 1 এটো হৈছে পাৰ্ট নম্বৰ 2 আৰু এটো হৈছে পাৰ্ট নম্বৰ 3 তেতিয়ালে ইয়াত ব্ৰাঞ্চ কেটা আছে তিনিটা junction দুটা ইলেক্ট্ৰিক্যাল নেটৱৰ্ক গুটেই টুকে ইলেক্ট্ৰিক্যাল নেটৱৰ্ক বুলি কোৱা হয় লুপ দুটা আছে ঠিক আছে নেক্সট চাও সাইন কনভেনশন অফ Kirchhoff law বুজিবৰ কাৰণে প্ৰথম আমি বুজিবলৈ কথাটো হৈছে সাইন কনভেনশনটোৰ কাৰণে প্ৰথম পইণ্টটো কি দিছে the current flowing toward the junction are taken as positive and current flowing away from the junction is taken as negative এটা আমি চাও i1 i2 i3 এইগিটা জাংশনৰ ভিতৰৰ ফালে গৈছে ও নামৰ জাংশনটো ভিতৰত মহলৈ গৈছে আৰু i4 ইয়াৰ পৰা বাহিৰলৈ লৈ গৈছে সো আমি ক্লিয়াৰলি ইয়াত চাব পাৰো i4 টো যদি আমি ইফালে লৈ যাও কি হ'ব i1 i2 i3 i4 মানে i4 টো নেগেটিভ বাকি গিটা পজিটিভ নেক্সট কনজারভেশন অফ চার্জ হয় ধৰি লোৱা এই জাংশন পইণ্টৰ কাৰণে 10টা ইলেক্ট্ৰন আহিলে তেতিয়ালে i4 ৰ মাজত কেইটা ইলেক্ট্ৰন লাই গল 10টা ওলাই যাব লাগিব কারেন্ট মানে কি হয় ফ্লো অফ ইলেক্ট্রিক চার্জ মানে কোন ইলেক্ট্রন ফ্লো কৰিছে যিমান ইলেক্ট্ৰন এই পইণ্টৰ ভিতৰলৈ সোমাব সিমান এটাৰ পৰা বাহিৰলৈ ওলাই যাব লাগিব নেক্সট আমি
যাম আমাৰ সাইন কনভেনশন অফ কিৰ্চফ ভল্টেজ ল মই নামগিটা বেলেগ কৰি আছো তোমালোকে ভালকে মন কৰিবা আগৰটো আছে কারেন্ট ল এটো হৈছে ভল্টেজ ল we can take any direction clockwise and anti-clockwise as the direction of traversal কি কৈছে আমি clockwise লব পাৰো এই লুপটো বা anti-clockwise লব পাৰো এটো আমাৰ ওপৰত ডিপেন্ড কৰে the emf of the cell is taken as positive if the direction traversal is from its negative to positive direction এটা মোৰ লগত তোমালোকে যদি আহা ba এটো আমি f নাম দিছিলো আৰু এটো e নাম দিছিলো তাৰ পিছত ba এই গুটি ক্লোজ লুপটো যদি তুমি ঘুৰা এটা চাও আমি কি হ'ব b পৰা যদি আমি আহিছিলো প্ৰথমতে ব্যাটাৰীটো পজিটিভ পালো তাৰ পিছত নেগেটিভ পাইছো ইয়াত কি কৈছে when the emf of the cell is taken positive if the direction of traversal is from negative to positive but it is positive to negative তলৰলৈ যাওঁচোন চাও emf of the cell is taken as negative if the direction of traversal is from positive to negative মানে এই থাৰ্ড কন্ডিশনটো ইয়াত উত্তৰ হৈছে কাৰণ আমি anti-clockwise আহিছো যদি clockwise আহিলো হেতেন তেতিয়ালে এটো পজিটিভ হলতে এটা anti-clockwise হোৱাৰ কাৰণে নেগেটিভ হৈছে নেক্সট চাও the current resistance product is taken as positive if the resistor is traversing the same direction as the current এটা আমি এফালে আহি আছো সোৱা b পৰা এলে আহিছো আমাৰ ডাইৰেকশনটো এফালে আছে কারেন্টৰ ডাইৰেকশনটো i1 যেটো মই লিখিছো এই i1 ৰ ডাইৰেকশনটো কোনফালে আছে অপজিটত আছে তাৰ মানে এটো কি হ'ব opposite direction আছে তেনে এটো নেগেটিভ হ'ব মাইনাস ir ইয়াত হ'ব মাইনাস i1 r1 ধৰিলো এটো i1 কারেন্ট ইয়াৰ r1 ৰ মাজেদি গৈছে তেতিয়ালে কি হ'ব এটো ভ্যালুটো i1 r1 এটো মই লিখি দিছো r1 জনিবা r1 আৰু ইয়াৰ মাজেদি কিমান কারেন্ট গৈছে i1 তেতিয়ালে পটেনশিয়াল কিমান হ'ব i1 r1 So next point to আমি যাও next point to আহিছে কি দুইটা ক্লিয়ার হৈ গল চাগে the current resistance product is taken as positive if the resistor is reversed in the same direction ইয়াত opposite direction আছে এটা -i1 r1 হ'ব ঠিক এটোৰ পৰা চাও আমি এটোত আমি গৈছো কোনটো ডাইৰেকশনত ইয়াৰ পৰা anti clockwise তো ইয়াৰ ডাইৰেকশনটো কারেন্টৰ ডাইৰেকশনটো একেফালে আছে i1 r1 i1 + i2 যেটো কারেন্ট আছে আমাৰ হেতু ডাইৰেকশন আৰু আমাৰ যেটো ট্ৰেভাৰ্সিংৰ ডাইৰেকশন ট্ৰেভাৰ্সিং মানে আমি জুৱাৰ ডাইৰেকশনটো একেফালে আছে এটো হ'ব i1 i2 আৰু এটো যদি r3 হয় ৰেজিস্ট্যান্সটো তেলে কি লিখিব লাগিব i1 মই লিখি দিছো যাতে তোমালোকৰ আইডিয়াটো অকমান ক্লিয়াৰ কৰিব পাৰা i1 + i2 ব্ৰেকেটত লিখিছো মাল্টিপ্লাই বাই r3 এটো হৈছে r3 মানে ৰেজিস্ট্যান্স আৰু কারেন্টে মাল্টিপ্লাই কৰিছো তো মাইনাস হৈছে কিয় ইয়াৰ ডাইৰেকশনটো আৰু এই কারেন্টৰ ডাইৰেকশনটো আমাৰ ট্ৰেভাৰ্সিংৰ ডাইৰেকশনটো অপজিট হৈ থকাৰ কাৰণে ই সোর্স অফ এনার্জি যিমান এনার্জি দিব সেই এনার্জি কোনে ডিসিপেট কৰিব বা কোনে গ্ৰহণ কৰিব এই ৰেজিস্ট্যান্সে গ্ৰহণ কৰিব জাস্ট সিম্পলি ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ এটো এটা ফেমাস ডায়াগ্রাম এটো হৈছে কিৰ্চফ ল not applicable in India কিয় নহয় আমি চাৰিডাল ওয়্যাৰ দি প্ৰথম ডায়াগ্রামটো চাইছিলো ইয়াতটো ওয়্যাৰৰ সংখ্যাটো ভাবিবই নোৱাৰি তাছটাও কৰি আছে তোমালোকে অকমান তোমালোকক ইন্টাৰেষ্টিং কৰিবৰ কাৰণে মই ডায়াগ্রামটো তোমালোকৰ কাৰণে ৰাখিলো thank you everyone for listening me মই ভাবো যে তোমালোকৰ অকমান ডাউটবোৰ ক্লিয়াৰ হৈছে আৰু তোমালোকৰ কিবা কোৱেশ্চন থাকিলে তোমালোকে মোৰ WhatsApp নম্বৰ বা আমাৰ স্কুলৰ WhatsApp গ্ৰুপত সেন্ড কৰিবা বুলি আশা ৰাখিলো thank you